চেঙাত কংগ্ৰেছৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান একেদিনাই একাধিক প্ৰচাৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চুকে কোণে প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ চলাই গৈছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান সমষ্টিটোৰ মচৰা আৰু কাছমৰা গাঁও পঞ্চায়তত শুক্ৰবাৰে প্ৰায় 10খনকৈ বুথে বুথে পদূলিয়ে আয়োজিত প্ৰচাৰ সভাত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে মচৰা গাঁও পঞ্চায়তৰ মৰিচা কান্দি পামপাৰা পূব মচৰা চাৰিলি পূব মচৰা বছাৰী শিকাৰীপাৰা মচৰা আদিত মচৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ফজৰ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিতকৈ আয়োজিত প্ৰচাৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ প্ৰতি আকৰ্ষিত হৈ বৃহৎ সংখ্যক AIDF আৰু বিজেপি কৰ্মী সমৰ্থকে দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে আনহাতে মচৰা গাঁও পঞ্চায়তৰ সভাপতি মহিৰুদ্দিন আৰু মচৰা গাঁও পঞ্চায়তৰ 2, 8 আৰু 9 নং ৱাৰ্ডৰ সদস্যৰ লগতে আলহাজ চাঁদ আলী আহমেদ আলহাজ আহেৰ আলী আব্দুল মতলেব দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি আমিৰ উদ্দিন কামাল উদ্দিন কংগ্ৰেছ দলত যোগদান কৰে আৰু আব্দুৰ ৰহিম আহমেদে ফুলাম গামোচাৰে দললৈ আদৰণি জনায় আনহাতে কাছমৰা গাঁও পঞ্চায়তৰ কাছমৰা NC পূব আন্দাভাঙ্গা ফেলেংগিমাৰী অঞ্চলৰ বিভিন্ন স্থানত কাছমৰা মণ্ডল কংগ্ৰেছৰ সভাপতি চাহাবুদ্দিনৰ সভাপতিত্বত অনুষ্ঠিতকৈ আয়োজিত প্ৰচাৰ সভাত পঞ্চায়তৰ সভাপতি M মইনুল হকৰ উপস্থিতিত 1, 3, 4 আৰু 7 নং ৱাৰ্ড সদস্যৰ লগতে বৃহৎ সংখ্যক AIDF আৰু বিজেপি কৰ্মী সমৰ্থকে দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে যোগদান কৰা সমৰ্থকসকলক ফুলাম গামোচাৰে দললৈ আদৰণি জনায় উল্লেখযোগ্য যে প্ৰচাৰ সভাত উপস্থিত পুৰুষ মহিলাই কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদক বিপুলভাৱে উষ্ম আদৰণি জনায় যোগদান সভাত উপস্থিত সমষ্টিটোৰ মূল সমস্যা গৰাখহনীয়া ৰাস্তা দলং শিক্ষা স্বাস্থ্য আদি সমস্যাসমূহ বিধায়ক হিচাপে নিৰ্বাচিত হ'লে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে আব্দুৰ ৰহিম আহমেদে নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মনুৰা খাতুন প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মইদুল ইছলাম ছাইদুৰ ৰহমান মোল্লাৰ কাছমৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মাছিৰা খাতুনৰ লগতে ভালে সংখ্যক দলীয় নেতৃত্বে অংশগ্ৰহণ কৰে অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদক হাতৰ ছবিত ভোট দিবলৈ আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট বিগ নিউজ য'তে গৈছোঁ ততে স্বতঃস্ফূৰ্ত ৰাইজৰ সঁহাৰি পাইছোঁ ৰাইজ ওলাই আহিছে যোৱাবাৰৰ পৰিৱেশ যোৱা বিধানসভাৰ যিটো পৰিৱেশ আছে আমাৰ লগত এলায়েন্স থকাৰ কাৰণে UDFৰ পক্ষত কংগ্ৰেছ কৰা মানুহৰ একাংশ গুচি গৈছে গতিকে এই গোটেই মানুহবোৰ আজিও আপোনালোকৰ এইখন সভাত আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ মুৰব্বীসকল যুৱকসকল তেওঁলোক আহিও আজি কংগ্ৰেছ দলৰ জইন কৰিলে গতিকে খুব ভাল সঁহাৰি পাইছোঁ পৰিৱৰ্তনৰ কাৰণে অসমৰ ৰাইজে চিন্তা কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ হোৱাটো অসমৰ ৰাইজে বিচাৰিছে কাৰণ এইখন চৰকাৰে কোনো ধৰণৰ মৌলিক সমস্যাবোৰ সমাধান কৰিব নোৱাৰিলে মূল্যবৃদ্ধিৰ আকাশলংঘী মূল্যবৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধি চাউল দালি নিমখ মিঠাতেল কংগ্ৰেছৰ শাসনৰ সময়ত যিমান দাম আছিল তাতকৈ 3 গুণ বৃদ্ধি হ'ল এই খাদ্য সামগ্ৰীৰ ওপৰতো এইখন চৰকাৰে GST লগাই দিলে গতিকে ৰাস্তা ঘাটৰ অদৰ্য ৰূপ গৰাখহনীয়াৰ কবলত পৰি মানুহৰ অৱস্থা হাহাকাৰ হৈ পৰিছে গতিকে গোটেইবোৰ সমস্যা 35 লাখৰ